4 এপ্ৰিল 2021 মনত আছেনে আপোনাৰ নগাঁৱৰ ৰহাত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত এগৰাকী কণমানিক নৃশংসভাৱে ধৰ্ষণ কৰি পেলাই জ্বলাই দিয়া হৈছিল এই কাহিনী মনত আছে জানো আপোনাৰ আমাৰ বাবে কিন্তু সেই বেদনা সেই দুখ আজিও সিমানেই সতেজ ঘা ন্যায় পাবনে সুমিলা ৰংহাংপিয়ে কি পৰ্যায়ত তদন্ত প্ৰক্ৰিয়া নমস্কাৰ মই লিটচং ৰংফাৰ কাৰ্বি জনজাতিৰ যুৱক এজন গৰ্বিত অসমীয়া কিন্তু আজি বহুত খঙত বহুত দুখত কেইটামান প্ৰশ্ন কৰিব বিচাৰিছো 4টা বছৰৰ পিছতো কিয় সুমিলা হত্যাকাৰী জামিন লৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে ওহো ৰব নামটো সম্পূৰ্ণকৈ ক'ব লাগিব নেকি সুমিলা ৰংহাংপি কাৰ্বি জনজাতিৰ বাবেই নেকি এনে অন্যায় কেনেকৈ এগৰাকী নিৰ্দোষী নাবালিকা যুৱতীৰ হত্যাৰ আৰু গোচৰত অভিযুক্ত মানুহবোৰ জামিন লৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰিবৰ বাবে ৰাজ্যজুৰি কৰা দাবীৰ পিছতো আজি ইমান বছৰে সুমিলা পৰিয়ালে ন্যায় নাপালে সেই সময়ত ডাঙৰ ডাঙৰ কথা কোৱা জাতীয় দল সংগঠনসমূহে তেতিয়া টপিক ট্ৰেণ্ডিং আছিল বাবে ঢেৰ কথা কৈছিল এতিয়া খবৰ ৰাখিছেনে অৱশেষত অভিনীলৰ হত্যাকাণ্ডৰ ৰায়দান আহিল সেই হত্যাকাণ্ডক আমিও তীব্ৰ ভাষাৰে গৰিহণা দিছিল আৰু সদায় দিম সুমিলাও আপোনালোকৰ আমাৰ অসমৰে ছোৱালী আছিল স্কুল যাবলৈ ঘৰত সাধ্য নাই বাবেই সপোন খেদি গৈ বৰঠাকুৰৰ ঘৰত থিতাপি লৈছিল পৰিণতি আমি দেখিল কিন্তু মনত ৰাখিব এয়া নতুন প্ৰজন্ম হয় সকলো মনত ৰাখে যদি অসমৰ সমস্যা কাৰ্বি আংলঙৰ সমস্যা হয় তেনেহ'লে আমাৰ সমস্যাও অসমৰ সমস্যা হ'ব লাগিব আমি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস কৰোঁ সেইবাবে ৰৈছোঁ কিন্তু অভিনীলৰ হত্যাৰ অভিযুক্ত হত্যাকাৰী যদি ৰায়দান পৰ্যন্ত জেলত আছিল তেনেহ'লে সুমিলা ৰংহাংপিৰ ক্ষেত্ৰত কেনেকৈ দোষী মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে বা ঘূৰিব পাৰিছে সেই কথা কাৰ্বি আংলঙৰ ৰাইজে জানিব বিচাৰিছে উত্তৰবোৰ স্পষ্ট নোহোৱালৈকে প্ৰশ্নবোৰ কৰি থকা হ'ব অসম থকালৈকে কাৰ্বি আংলং থকালৈকে প্ৰশ্নবোৰ কৰি থকা হ'ব নমস্কাৰ কাৰ্ডন জয় আই অসম